What I am going to reveal on 10th September, Rahul Gandhi will regret for his life. Yatko etu moi to nilojjo yatko aru nilojjo manu moi rajnitit kaku dekhai nai ajileke. On 10th of September we are going to take action. Who is saying that action will not be taken? Jimman pare okhoytyo kotha koi ase 10 tarikhe rastat ulabo jaga nohua hobo. Ileke 100% khosa ulai ase. Apuni to muk etu proshno koribo laj lagibo lage. Ji manhor laj nathake hi ebilak মই আগতে জি মানুহৰ লাজ নাথাকে যেতে একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো হেতু একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আর কোনো একো কৰিব নোৱাৰে সো এইটো জিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হ্যাজ ৰিভিল দ্যাট ইজ অনলি 10% অফ ইট সো হোৱাট আই এম গোইং টু ৰিভিল অন 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3 person is not a citizen of India, only 1 person is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱা যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালী কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দা হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডাইৰেক্টলি কৈছো যে হিজ ওয়াইফ এন্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এন্টি ইণ্ডিয়া এক্টিভিটি এন্ড আই এম গোইং টু প্ৰুভ ইট তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল দ্যাট ওয়াজ হিজ ওন ইন্ডিপেন্ডেন্ট ভিজিট এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গতিকে কিন্তু তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল দ্যাট ইজ ফলস নো তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰা জন্মস্থানটো শান্ত চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এতিয়া কৈছো No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September we are going to take action. Who is saying that action will not be taken? Two things, that his son was a citizen of India and showing total disregard to this country. He by himself signed the application
Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was an Indian citizen. Kot janmo hoise moi najano. But he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. COVID logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত উলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিল for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you are making a secret Bollywood movie, which is going to be flop on 10th. क्या बॉलीवुड मूवी भाई? मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा? ये तो 10 का मैं अभी बोल रहा हूं. I said 3, all 3 he has accepted today. So my movie or my contention, অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে. আপুনিতো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে, কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে, পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে. পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী ল'ৰা পাকিস্তান গৈছে, তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে, আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে. সেইকাৰণে আপোনালোককো মানুহে বেয়া পায়. আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰীটো আটাইতকৈ হেটেড কিয়? এইটো কাৰণে না. I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10th September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok. Aji jikhini koise pressurot pori koise. Aji kiyo koise? ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই, সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে. ইয়াৰ আগতেতো না কৈ আছিল, মোক কি কৈছিল? ষ্টুপিড, ননসেন্স, কি কৈ আছিলে? সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গ'ল. আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিলে. দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানত যোৱাটো? দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ ল'ৰা পাকিস্তান গৈছে. Did he inform his father? আজি মোৰ ল'ৰাজন যদি পাকিস্তান যায়, মইতো এছবিক ইমিডিয়েটলি খবৰ দিম. আহাৰ পিছত ডিব্ৰিফিং হ'ব. আনকি আপোনালোকৰ ৰিপৰ্টাৰবিলাক যেতিয়া মাইনমাৰত যায়, কৰবাত পৰেশ বৰুৱাক লগ কৰি ইণ্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয়. ছায়ামণিহঁতকে সুধিব, তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল, ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয়. 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সিক?
গতিকে বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পলকৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী ল'ৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেচিডেন্স দ্যাট ইজ এ মোৰ সিৰিয়াছ থিং মুখ্যমন্ত্ৰীৰ ল'ৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁৰ টুইটাৰ চাব যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে 14 দিন পাকিস্তান থাকোতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগত আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি মই টুইট কৰিম নে নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি না যায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি না যায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও হেকানে নাও থিংস হ্যাজ টু বি আনসার্ড বাই রাহুল গান্ধী Sir, what could be the compulsion of Congress party to make him as a... Because Congress party Pakistan. Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them. I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coast area? Are bilak kobo napai na সাংবাদিকক যে মোৰ ল'ৰা ছোৱালী কোভিডত জন্ম লৈছিলে আৰে কোভিডত জন্ম ললে ভাৰতীয় হ'ব নোৱাৰে নেকি বেচাৰাটোক নুখুধাকৈ তাক ব্ৰিটিছ বনাই দিছে আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু প্ৰাগ টিভিৰ হিৰো আহিল নাই একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশন সিন্দুৰ মিছা জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা সব কৈ দিয়ক আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায় কোভিডত জন্ম হলে ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন আৰে কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো ল'ৰা ছোৱালী দুটাকটো বসা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম না ৰিপুন বটু জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে ISI এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰু এনজিও কিন্তু ৰিপুন বৰা হাতত মুতকৈ বেছি খবৰ আছে গতিকে কালি ৰিপুন বৰা খুদিব খুজিছো কি খবৰ আছে কাৰণ মইতো অসত্য ক'ব নোৱাৰো মই মুখ্যমন্ত্ৰী আসনত বহি আছো গতিকে মই বাৰে বাৰে কৈ আছো যে পাৰে কৈছে নহয় না পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে আৰু যদি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো ভুল নহয় যদি 70 ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় তা ভুল মানে কি তাহলে খুল্লা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মোৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তি Pakistan came today after he's been made PCC chief. Do you think somewhere that now he's... I think you see the entire point was to dethrone Bhupen Bora. He could have admitted that prior to his appointment also. So he is very smart.
he knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today he has made personal attack on you as well. Oh no, ठीक है भाई. मैं तो हमें असम का लोग मेरा ऊपर पर्सनल अटैक करते ही रहता है. That is not a big deal. Is it a build-up for the next year's elections? When Pakistan thing is nothing to do with election, brother. Election will come and go. Election will come, election will go. That is nothing to do with election. This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not, somebody will have me. You will have opponent. If not he, somebody else. If not somebody else, other. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. His wife was snooping on our IB. And I have documents to prove that. And it was snooping on behalf of a particular climate activist group. हेतु केनेके जानिम भाई हेतु तो मोर हतत आरो म भगवान हलेहे जानिम सुधिबर काने at least till 2017-18 they have maintained. After that I don't have evidence. I have the chain only up to 2018 post COVID, pre-COVID. After COVID I don't know, but till then they were close to the Pakistani establishment. And many more things will come on 10th September. Just wait. Ar kaliu they receive koribo manu bilake maximum bus ahibo Lahori ghator pra. Apnaluke hebilake dekhuabo jana sankha jana samudra. Hon noy. কিন্তু জন সমুদ্র কেটা চাই ললে হব আপনালোকে দে আৰ ডিপলি ইনভলভ মই আগতে কৈছিলো পাকিস্তান গৈছে তেও স্বীকাৰ কৰি ললে আজি মই নেক্সট টাইমত কৈছো যে তেওলোকৰ গুটে সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত আজি মই নেক্সট এলিগেশনটো দিছো ইমান দিনে মই অলপ সৰু কৰি কৈ আছিলো যে এটা এটা কৈ ট্ৰেপত পৰি গৈ থাকক আজি তো মই তিনটা কথা কৈছিলো তিনটাই প্ৰুভ হৈ গল ৰিপুন বৰাই কলে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেও নিজে কলে মোৰ লৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গল যে মই পাকিস্তানত যোৱাটো হয় পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে সিক্ৰেট কিয় আছিলে ভিজিটটো এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিল মই পৰিবাৰক লগ কৰিব গৈছিল পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল কোন জায়গাত ঘৰ আছিল কি আছিল মানুহে জানিলে হেতেন আৰু আটাৰি দি কিয় যাব লাগিছিল লুকাই প্লেনে দি তো যায় আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিসিভ কৰিব ৰখি আছিল খোজকাৰি বৰ্ডাৰটো পাৰ কৰাৰ পিছতো কোনবা এখন গাড়ীত উঠিব লাগিব So, এই কথাবিলাকৰটো উত্তৰটো ভাৰতটো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয় প্ৰাগ চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰ